গাঁওবাসীৰ মাজত তীব্ৰ হতাহতি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মুৰাদজৰত আমি দৃশ্যাংশটো দেখুৱাইছো কিদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মাছনিশা চাওক এনেদৰে মুৰাদজৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওবাসী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি হৈছে এজন লোকক আটক কৰিবলৈ অহা আৰক্ষী আৰু গাঁওবাসীৰ মাজত এনেদৰে হতাহতি দেখিবলৈ পোৱা গৈছে নিখাৰ ভাগৰে দৃশ্যাংশ দেখুৱাইছো কিদৰে আৰক্ষী আৰু গাঁওবাসীৰ মাজত তীব্ৰ হতাহতি হৈছে মাৰপিট হৈছে চাওক মুৰাদজৰ আৰক্ষী থানাৰ অন্তৰ্গত সদৰগাঁৱত এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে এনেদৰে এজন লোকক যেহেতু আটক কৰিবলৈ আহিছিলে আৰক্ষীয়ে আৰু তাৰ পিছতে এনেদৰে গাঁওবাসী আৰু আৰক্ষীৰ মাজত হতাহতি হয় মাৰপিট হয় মেহবাজ আলম নামৰ এজন গাড়ী চালকক থানালৈ বলপূৰ্বকভাৱে অনাৰ যেহেতু চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰু গাড়ীত উঠাবলৈ টনাটনি কৰাক লৈ এনেদৰে গাঁওবাসী আৰু আৰক্ষীৰ মাজত হতাহতি হয় মাৰপিট হয় ইয়াক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় যেহেতু মিছা অভিযোগত গাড়ী চালক মেহজাব আলমক আটক কৰিবলৈ অহাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰু যাক লৈয়ে যাৰ পৰিণতিতে এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি এম্বুলেন্সৰ সহায়ত সেই দৃশ্যাংশসমূহ দেখুৱাই গৈছো মুৰাদজৰ আৰক্ষী থানাৰ অন্তৰ্গত সদৰগাঁৱত সংঘটিত হৈছে এই ঘটনা এজন লোকক যিহেতু আৰক্ষীয়ে আটক কৰিবলৈ আহিছিলে আৰু আটক কৰিবলৈ অহাৰ সময়তে এনেদৰে গাঁওবাসীয়ে যেহেতু বাধা দিছিলে আৰক্ষীক আৰু সেই সময়তে এনেদৰে আৰক্ষী আৰু গাঁওবাসীৰ মাজত হতাহতি হয় মাৰপিট হয় মেহবাজ আলম নামৰ এজন গাড়ী চালকক যিহেতু থানালৈ বলপূৰ্বকভাৱে অনাৰ চেষ্টা কৰিছিলে আৰক্ষীয়ে আৰু সেই সময়তে গাড়ীত উঠাবলৈ টনাটনি হয় আৰক্ষীয়ে আৰু গাঁওবাসীৰ মাজত যিহেতু গাঁওবাসীয়ে বাধা দিছিলে আৰক্ষীক আৰু সেই সময়তে এনেদৰে আৰক্ষী আৰু গাঁওবাসীৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে মিছা অভিযোগত গাড়ী চালক মেহজাব আলমক আটক কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে যাক লৈ এনেদৰে গাঁওবাসী আৰু আৰক্ষীৰ মাজত তীব্ৰ এক পৰিস্থিতিৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় মাৰপিট হোৱা পৰিলক্ষিত হৈছে আমি এম্বুলেন্সৰ সহায়ত সেই দৃশ্যাংশসমূহ দেখুৱাই গৈছো kita lagi main Oi, itu lejos lagi. Oi. Uftawi khorani lo tara gari eski jo je tara Oi. Obai hunsa ta matan. Mobail lagi tuh main andazi bar খাই আমি কি union di আমরা সমাজে তারা চিন্তা করে union চাচা আমরা সমাজে ওই আল্লাহ কেতা দেখে দেখে সুন্দর করে ওই তুই নানা মাতিব মোবাইল লই আই নানা মাতিব তোর মোবাইল নানা মাতিব বলা মত দিকে হলো তুই বলা মত জবাব দে দান দিকার করো আনা মাতি ওনা বইয়া হুলস্থল করি জবাব দি মোবাইল খানো 3 ঘন্টা কথা দিলে চাচা তোরা 3 ঘন্টা কিবা হল আৰু এনেদৰে দেখা পোৱা গৈছে নিখাৰ ভাগত এনেদৰে কিদৰে গাঁওবাসী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি হয় মাৰপিট হয় প্ৰচণ্ড মাৰপিট হোৱা পৰিলক্ষিত হৈছে যিহেতু ঘটনা অনুসৰি এজন লোকক যেহেতু আটক কৰিবলৈ আহিছিলে আৰক্ষী আৰু সেই সময়তে আৰক্ষীক বাধা দিছিলে গাঁওবাসীয়ে আৰু তাৰ পৰিপ্ৰেক্ষিততে এনেদৰে মাৰপিটৰ ঘটনা সংঘটিত হৈছে গাঁওবাসী আৰু আৰক্ষীৰ মাজত মেহবাজ আলম নামৰ এজন গাড়ী চালকক যেহেতু থানালৈ বলপূৰ্বক অনাৰ চেষ্টা কৰিছিলে আৰক্ষীয়ে গাড়ীত উঠাবলৈ টনাটনি লাগে এনেদৰে যাৰ পৰিপ্ৰেক্ষিতত গাঁওবাসী আৰু আৰক্ষীৰ মাজত যাক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় যেহেতু মিছা অভিযোগতে গাড়ী চালক মেহজাব আলমক আটক কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰু তাৰ পৰিপ্ৰেক্ষিততে এনেদৰে গাঁওবাসী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি তীব্ৰ মাৰপিট পৰিলক্ষিত হয় ইজনে সিজনক মাৰপিট কৰা পৰিলক্ষিত হৈছে আমি হেয়া দৃশ্যাংশসমূহ দেখুৱাইছো আমাৰ হাতত কিছু মন্তব্য আহি পৰিছে আমি সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো গাড়ীত লৈ কেনে ক'লে মই কিবা হেৰি
কমপ্লেইন কৰিলে মোক বন্দুক পৰা ফায়াৰ কৰিব আৰু পুৰা ৰাস্তা মোক বন্দুক পৰা খুচাই মাৰি মৰিত মাৰিলে গুচি টুচি ড্ৰাইভাৰ বি মাৰিছে মোক ইয়াতে মাৰি কেনে মোৰ হুট চুট চব ফাটাই দিছে আমি মানে গাড়ী চিমেণ্ট লৈ আহিছোঁ গুৱাহাটীত মই গুৱাহাটীৰ পৰা চিমেণ্ট লৈ আহিলোঁ অহাৰ পিছতে তাতে খালী কৰিলোঁ ক'ত খালী কৰিলে হোজাই হাফ 150 বেগ মই খালী কৰিলোঁ খালী কৰাৰ পিছতে মোৰ গাড়ীটো বিয়া হৈ গ'ল হোৱাৰ পিছতে মই হেৰি কৰিলোঁ গাড়ীটো ৰাতি হৈ গ'ল আৰু গাড়ী খালী হোৱা নাই হেল্পাৰ গ'ল ঘৰটো গ'ল পিছতে মই গাড়ী বনালোঁ বনাই কেনে তাতে ৰখা নাই গাড়ীটো মোৰ মতলব মাল আছে চুৰি হ'বলৈ বেছি সম্ভৱ আছে এইটো কাৰণে মই গাড়ীখন ঘৰতে লৈ আহিলোঁ অহাৰ পিছতে মই টোপনিত গ'লোঁ আৰু ৰাতি 2টা বজাতে আচানক পৰা পুলিচ আহিলে অহাৰ পিছতে মোক মাতিলে মই মাতাৰ পিছতে মই পটকৈ ওলালোঁ মই অলপ ছাইড হৈ কেনে মালিকৰ লগতো কথা কৰিলোঁ মালিকৰ লগতো কথা কৰিলোঁ মালিকে কৈছে যা কিবা হ'বলৈ মই দেখি আছোঁ পিছতে মই আহিলোঁ আহি কেনে সি কৈছে ছাৰ কি হ'ল সি কৈছে চালান দেখা গাড়ীৰ চালানখন দেখা মই গাড়ী চালান দেখালোঁ দেখাৰ পিছতে কয় মই চালান নেদেখোঁ তই গাড়ীটো এনেকুৱা ক'ল আৰু মোক মাৰিলে মই গাড়ীত উঠা নাই মোক জবৰদস্তি কৰি কেনে গাড়ীত উঠাইছে মই এইটো কৈছোঁ বোলে মোক কি কাৰণে উঠাই মোৰ কিবা গলতি আছে এইটো আগত কৈ লওক মোক পিছতে গাড়ীত মই নিজে উঠি যাম সেইটো নহয় আৰু মোৰ গাড়ীৰ কিবা যদি কাগজ বি বিয়া হয় গাড়ীত ফাইন কৰক মইতো কিবা কৰা নাই মইতো এক্সিডেণ্ট বি কৰা নাই কিবা কৰা নাই মোক কিয় কাৰণে মোক মাৰিলে এইটো মই ন্যায় বিচাৰ মই ৰাইজৰ ওচৰত চাওঁ আৰু থানাৰ অফিচাৰক কেনেকুৱা বিচাৰ কৰিব লাগে সিহঁতে মোক কেনেকুৱা মাৰিলে থানাত যাই কেনে মাৰিলে গাড়ীতে বি মইকে মাৰিলে মোৰ পিঠ চিট চব একেবাৰে মানে ভিতৰ ফালে মাৰিলে মোক লাঠিৰ পৰা মাৰিলে হেৰি কৰিলে অসমৰ ডিজিপি ছাৰক মই এইটো ন্যায় বিচাৰ চাই আছোঁ মোৰ ন্যায় বিচাৰটো প্লিজ কৰি দিয়া মোক ড্ৰাইভাৰক মই বিনা কাৰণে ড্ৰাইভাৰক মাৰিলে আৰু থানাৰ যিটো গাড়ী চলাই কেনে ড্ৰাইভাৰ আহিলে এইটো মোক কি কাৰণে মাৰিলে এইটো সুধিব আৰু মোৰ গলতি বি নাই পুলিচ বি কি কাৰণে মাৰিলে এইটো মই বিচাৰ চাই আছোঁ আৰু থানাৰ মোক যোনটো পুলিচে ইয়াতে মোক মাৰি কেনে ল'লে তাতে মোক 10,000 মান টকা ৰাখি কেনে নাই এইটো কি জানে হাবিলদাৰ আছে হাবিলদাৰে 10,000 দি কেনে মোক এৰি দিলে এইটো কিন্তু কিবা জানে হেড অফিচাৰে নাজানে সি চুপচাপ ল'লে মোৰ বাবাৰ ওচৰৰ পৰা আৰু মোক বি ক'লে আৰু দিব লাগে সিহঁতক পইচা মোৰ ফোন নম্বৰ ৰাখিলে মোৰ বাবাৰ ফোন নম্বৰ ৰাখিলে পইচা দিবৰ কাৰণে আৰু এনেই মানে পইচা খাবলৈ কাৰণে সি আহি কেনে মোক মাৰিলে আৰু মোক লৈ গ'লে মুৰাজাৰ থানাত মই পুৰা ৰাতি টোপনি দিয়া নাই আৰু মোৰ ইমান কষ্ট হৈ আছে না পুৰা মোৰ বিষাই আছে পুৰা শৰীৰতে আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনাৰ ছাৰ আপুনি মোৰ বিচাৰটো ন্যায় বিচাৰটো কৰি দিব পুলিচ এনেকুৱা কেলে কৰে পুলিচটো মোৰ সুৰক্ষাৰ কাৰণেতো পুলিচ আছে হা আৰু পাব্লিক ডিষ্টাৰ্ব অসমৰ মুখ্যমন্ত্ৰী ছাৰ মোৰ ন্যায়ৰ বিচাৰটো আপুনি কৰি দিয়ক প্লিজ মই SP ছাৰক কালি এজাহাৰ দিম যাই কেনে ছাৰ হোজাই SP ছাৰ মোৰ এইটো কমপ্লেইনটো আপুনি মোৰ ন্যায় বিচাৰটো কৰি দিবা নমস্কাৰ আৰু